বানপানীৰ সাহায্য লৈ যোৱা ব্যক্তিসকলক চৰপত বিতৰণ কৰা এই ছোৱালীগৰাকীৰ নামত এটা বিশেষ লিখনি ওলাই পৰিছে। হয়, আপোনালোকে স্ক্ৰীনত দেখিছে এইগৰাকী যুৱতী, এই যুৱতীগৰাকীয়ে যি এক মহানুভৱতাৰ কাম কৰিছে সেয়া শলাগ নলৈ নোৱাৰোঁ। আপোনালোকে নিশ্চয় এই ছোৱালীগৰাকীৰ যি ভিডিঅ' সেই ভিডিঅ'টো আপোনালোকে নিশ্চয় এবাৰৰ বাবে হ'লেও সামাজিক মাধ্যমত দেখিছে। যিহেতু উজনি অসম বৰ্তমান সময়ত বানৰ কবলত পৰি সম্পূৰ্ণৰূপে বানত বহু ঠাই বিধ্বস্ত হৈ গৈছে। আজি 15 দিন হৈ গ'ল, 15 দিনৰ পিছতো বহু ঠাইত এতিয়াও পানী শুকোৱাৰ কোনো নামেই লোৱা নাই। আৰু তাতে যিসকল ব্যক্তি অসমৰ চুকে কোণে বিভিন্ন ঠাইৰ পৰা সাহায্য প্ৰদান কৰিবলৈ গৈছে, সেই দুৰ্ভগীয়া পৰিয়ালসমূহৰ কাষত এষাৰি মাত দিবলৈ গৈছে, সেই ঠাইত যোৱা ব্যক্তিসকলক চৰপত বিতৰণ কৰি ভাইৰেল হৈ পৰিছিল এই বিশেষ ছোৱালীজনী। এই ছোৱালীজনীক চৰপত বিতৰণ কৰি ভাইৰেল হৈ পৰিছিল, তেওঁৰ মহানুভৱতাৰ পৰিচয় দিছিল এই বিশেষ ছোৱালীজনীয়ে। আৰু ভিডিঅ'টো যেতিয়াই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিল, তাৰপিছতে গম পোৱা গ'ল এই ছোৱালীগৰাকীৰ নাম আছিল নিশিতা গগৈ। নিজৰ ঘৰখন বানৰ কবলত পৰিছে, নিজৰ ঘৰ বানত ডুবি থকাৰ পিছতো আনৰ বাবে চিন্তা কৰা এই যুৱতীগৰাকীয়ে তেওঁ যি মহানুভৱতা, সেই মহানুভৱতা বৰ্তমান সময়ত কিন্তু সকলোৱে একেমুখেই শলাগ লৈছে, একেমুখে শলাগ লোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই সময়খিনিতেই ভিডিঅ'টো যেতিয়া ভাইৰেল হৈ পৰিছিল, তাৰ সেই সময়খিনিতেই এই ছোৱালীগৰাকীৰ নামত এটা বিশেষ লিখনি ওলাই পৰিছে। এটা লিখনিয়ে বৰ্তমান সময়ত এক প্ৰকাৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ছোৱালীজনীৰ যি মহানুভৱতা, ছোৱালীজনীৰ মনৰ যিটো মানৱীয়তা গুণ, নিজৰ ঘৰখন ডুবি থকাৰ পিছত আনৰ বাবে চিন্তা কৰা যি মানৱীয়তা গুণ এই ছোৱালীজনীৰ আছে, ছোৱালীজনীৰ মনৰ পৰা আছে, সেই মহানুভৱতাৰ গুণক লৈ এনেকুৱা এটা লিখনি ওলাই পৰিছে ছোৱালীজনীক লৈ। সেই লিখনিটো শুনি আপোনালোকো অলপ আচৰিত হৈ পৰিব। যিহেতু আমি এটা থিম লৈ সকলোৱে আগবাঢ়িছোঁ, বানপানীৰ সময়খিনিত মানুহে মানুহৰ বাবে এই থিমটো লৈ সকলোৱে আগবাঢ়িছে। সেইবাবে বানপীড়িতক সহায় কৰিবলৈ উজনি নামনি চাৰিওফালৰ পৰা মানুহবোৰ আহিছে তেওঁলোকক সহায় কৰিবৰ কাৰণে। অসমৰ বাহিৰেও, অসমৰ বাহিৰৰ ঠাইসমূহৰ পৰা কেৱল যে অসমৰ ব্যক্তিসকলে সহায় সহযোগ কৰিছে, কণ্টেণ্ট ক্ৰিয়েটৰসকলে সহায় সহযোগ কৰিছে তেনেকুৱা নহয়। অসমৰ বাহিৰৰ পৰাও এনে বহু দয়াশীল ব্যক্তি আছে, যি ব্যক্তিসকলে এই বানপীড়িত লোকসকলক সহায় কৰিবৰ কাৰণে তেওঁলোকে ঢাপলি মেলিছে। অসমলৈ আহি তেওঁলোকক বানপীড়িতসকলক সহায় কৰিছে, কোনোবাই টকা পইচা দি সহায় কৰিছে, কোনোবাই এমুঠি অন্ন খুৱাইছে, কোনোবাই তেওঁলোকে লেতেৰা হৈ থকা ঘৰখন চাফা কৰি হ'লেও, নিজৰ শ্ৰম দি হ'লেও অলপমান সহায় কৰিবৰ কাৰণে চেষ্টা কৰিছে। সঁচাকৈ এই সময়খিনিতে আচলতে বানপানীয়ে দেখাই দিছে যে একতা, অসমীয়াৰ যি একতা, সেই একতাৰ এনাজৰীডাল কিমান কটকটীয়া হৈ আছে বৰ্তমান এই সময়। কিন্তু এই বানপানীৰ সময়খিনিয়ে কিন্তু তাৰে প্ৰমাণ দি থৈ গৈছে। আৰু তাৰ মাজতে এই ছোৱালীজনীয়ে যিখিনি কাৰ্য কৰিছে সেয়া কিন্তু লেখত ল'বলগীয়া। মই আৰু বেছি কথা নকওঁ, আহক ছোৱালীজনীৰ নামত ওলোৱা সেই লিখনিটো মই আপোনালোকক দেখাওঁ। লিখনিটো আপোনালোকে এবাৰ শুনি চাওক। নিমুৰ চৰ্বততে মানৱতাৰ বুৰঞ্জী লিখিব খোজা এজনী ছোৱালীৰ নাম নিশিতা গগৈ। ছোৱালীজনীৰ নাম নিশিতা গগৈ। বানৰ বিভীষিকাৰ খঙাল ৰৌদ্ৰৰূপ দেখিছে ছোৱালীজনীয়ে। বানে দিশহাৰা কৰা মানুহবোৰৰ চকুৰ পৰিভাষা দেখিছে ছোৱালীজনীয়ে। ছোৱালীজনীৰ নাম নিশিতা গগৈ। বানপানীৰ খবৰ ল'বলৈ মানুহবোৰ আহে তাইৰ চহৰলৈ। তাই নিমুৰ চৰ্বতত মানৱতাৰ হাঁহি মিহলাই বানপানীৰ খবৰ লোৱা মানুহবোৰৰ খেতা পৰা শুষ্ক মুখবোৰলৈ চাই কয়, নিমুৰ চৰ্বত ঘৰতে বনোৱা খাওক। ছোৱালীজনীৰ নাম নিশিতা গগৈ। যেনেক মানৱতাৰ স্বীকৃতি পোৱা পাকিস্তানৰ কিশোৰী মালালা ইউছুফজাই। ছোৱালীজনীৰ নাম নিশিতা গগৈ। তাই জানে মানৱতাৰ বুৰঞ্জীত কেনেকৈ লিখা থাকে মানুহ মানুহৰ অঘোষিত কাহিনীৰ এক অপৰিসমাপ্ত অন্য এক কাহিনী। জীৱন যুদ্ধজয়ী এক শ্লোগান, জীৱন পৰাণ জৰুৱা গান। নাম ছোৱালীজনীৰ নিশিতা গগৈ, শিৱসাগৰৰ বিটুবাৰীৰ। বান বিধ্বস্ত অঞ্চলত সাহায্য দিবলৈ অহা প্ৰায়বোৰ মানুহকে নিমুৰ চৰ্বতেৰে অতিথি আপ্যায়নৰ এক বিশেষ ভূমিকা লৈছে ৰাজপথত এই ছোৱালীজনীয়ে। ছোৱালীজনীৰ মানৱীয় দৃষ্টিৰ উদাৰ সৰলতালৈ সন্মান জনাই মোৰ এই কাব্যলেখা। গড ব্লেছ ইউ নিশিতা।